নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষী আজি লৈ আহিছোঁ ঘৰতে হোৱা ভোট জলকীয়া আচাৰৰ এটা ৰেচিপি। কেনেকৈ বনালোঁ চাওঁ আহকচোন। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আহক তেনেহ'লে পলম নকৰি যাওঁ। প্ৰথমে জলকীয়াখিনি ধুই 2 ঘণ্টামান সময় ৰ'দত দিলোঁ। ৰ'দত দিয়াৰ পিছত তাত পানী থাকিব নালাগিব, পানী থাকিলে ভেঁকুৰি যোৱাৰ চান্স থাকে। আৰু এখন কেৰাহী পাতি তাতে জিৰা, চব, বগা সৰিয়হ, কালজিৰা আৰু ভাজি ল'লোঁ। অলপমান গন্ধ অহাৰ লগে লগে নমাই থলোঁ আৰু সেই জলকীয়াখিনি পিচ পিচকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছতে এখন কেৰাহী পাতি তাতে আকৌ মই সেই তেল আৰু হালধি গৰমাই ল'লোঁ। অলপমান সময় ঠাণ্ডা হোৱাৰ পাছতে সেই কাটি থোৱা জলকীয়াখিনি আৰু ভাজি থোৱা মছলা পেষ্টটো ভালদৰে গুড়া নকৰিলেও হ'ব, তাতে দিলোঁ আৰু সোৱাদ অনুসৰি অলপ নিমখ আৰু কালাৰৰ কাৰণে কাশ্মীৰী দিলোঁ, আপোনালোকে নিদিলেও হয়। আৰু ভালদৰে লৰাই দিলোঁ। দিয়াৰ পিছত ঠাণ্ডা হোৱাৰ পাছতে মই আকৌ নেমু ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ভিনেগাৰো দিব পাৰে, মই নেমুৱে ব্যৱহাৰ কৰিছোঁ। কিমান ধুনীয়া কালাৰ হৈছে চাওকচোন। যোৱা বছৰ বনোৱা আছিলে, সেয়েহে ভাবিলোঁ জলকীয়াখিনি ভালদৰে ৰাখিবৰ কাৰণে এইটো ব্যৱস্থা কৰিলোঁ। আৰু এটা বিশেষ অনুৰোধ, যিসকলে মোৰ ভিডিঅ' চায় তেখেতসকলে মোক এটা কমেণ্ট কৰি জনাবচোন ক'ৰ পৰা চাই আছে। তেনেহ'লে আজিলৈ বাই বাই।